নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ পুৰুষৰ বাবে এই মুহূৰ্তত বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ মহিলাসকলে লাখপতি নহয় পুৰুষসকলো হ'ব লাখপতি লোকসভা নিৰ্বাচনৰ মাজতে পুৰুষসকলৰ বাবে এক বিশেষ আঁচনিৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনৰ মাজতে হিমন্ত বিশ্ব শৰ্মাই এখন নতুন আঁচনিৰ কথা ঘোষণা কৰিছে আৰু সেই বিশেষ আঁচনিখন হৈছে লাখপতি ভিনদেউ পুনৰবাৰ কৈছো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নতুন আঁচনি পুৰুষসকলৰ বাবে লাখপতি ভিনদেউ লাখপতি বাইদেউৰ লগতে এবাৰ আহি আছে লাখপতি ভিনদেউ আঁচনি এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই লাখপতি ভিনদেউ আঁচনিৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ পুৰুষ হৈ পৰিব একোজন লাখপতি ভিনদেউ এই মুহূৰ্তৰ এই ডাঙৰ খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ লাখপতি বাইদেউৰ লগতে এবাৰ আহিব লাখপতি ভিনদেউ আঁচনি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউ হ'ব লাখপতি ভিনদেউ হ'ব আমি সকলোকে একেলগে লৈ কাম কৰিম ঘৰে ঘৰে অৰুণোদয় আঁচনি লাভ কৰিব অসমৰ জনতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত অসমৰ জনতাক এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু আটাইতকৈ ডাঙৰ ঘোষণা হৈছে এই মুহূৰ্তত যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশেষত কেৱল পুৰুষসকলৰ বাবে এক বিশেষ আঁচনি অনাৰ কথা ঘোষণা কৰিছে আৰু বিশেষ আঁচনিখনৰ নাম দিয়া হৈছে লাখপতি ভিনদেউ লাখপতি বাইদেউৰ জৰিয়তে যি ধৰণে লাখ লাখ মহিলা উপকৃত হ'ব একোগৰাকী মহিলা লাখপতি বাইদেউ হৈ পৰিব ঠিক একে ধৰণে এজন পুৰুষ হৈ পৰিব লাখপতি ভিনদেউ এই বৃহৎ আঁচনিৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনো আহক Narendra Modi, BJP, AGP, UPPL. बहुत बहुत धन्यवाद श्रद्धार भारतर सम्मानीय प्रधानमंत्री विश्वर सबातोकै जनप्रिय नेता অসমবাসীৰ হিয়াৰ আমঠু माननीय प्रधानमंत्री नरेंद्र मोदी डांगरिया আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া এজিপিৰ সভাপতি অতুল বৰা ডাঙৰীয়া ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া সন্মানীয় মঞ্চ উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল পবিত্ৰ ৰাম নৱমী অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত আজি সমগ্ৰ ভাৰতবাসী উল্লাসিত মই 500 বছৰৰ পিছত অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ নায়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লৈ অসমবাসীৰ হৈ অভিনন্দন জনাইছো শ্ৰদ্ধা ৰাইজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ ভূমি এই অসমলৈ আদৰণি জনাইছো আমাৰ অসম চাউলুং চুকাফা লাচিত বৰফুকন মহাবীৰ চিলাৰায়ৰ দৰে পবিত্ৰ বীৰৰ শৌৰ্য আৰু বীৰ্যৰে গৰ্বিত এক বীৰভূমি এই বীৰভূমিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতি আজি আমাৰ সকলোৰে বাবে আনন্দৰ বিষয় বিশেষকৈ জ্ঞান আৰু প্ৰজ্ঞাৰ নগৰী এই নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পদাৰ্পণ আমি সদায় গৌৰৱেৰে সৈতে শুৱৰিম শ্ৰদ্ধাৰ ৰাইজ লোকসভাৰ নিৰ্বাচন সমাগত ইতিমধ্যে অসমবাসীয়ে সিদ্ধান্ত লৈছে যে আমি তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিম না নিদিম
দিম সকলো ৰেডি শ্ৰদ্ধাৰ ৰাইজ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি ভাল পোৱাক মই আকৌ এবাৰ আপোনালোকৰ আগত কোৱাৰ প্ৰয়োজন নাই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত ২৭ বাৰকৈ অসম ভ্ৰমণ চৰাইদেউলৈ বিশ্ব ঐতিহ্যৰ স্বীকৃতি ১৪৫ ফুটৰ লাচিত বৰফুকনৰ প্ৰতিমা বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিক সজাই পৰাই তোলা কামাখ্যাৰ ওপৰত কামাখ্যা কৰিডৰ মা কামাখ্যাৰ মন্দিৰত কামাখ্যা কৰিডৰ আজি চৌদিশে অসমখনক আগুৱাই লৈ যোৱা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আমেৰিকালৈকে যাওক জাপানলৈকে যাওক অসমলৈকে আহক অসমৰ বিহুৱান ডিঙিত লৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ৩.৫ কোটি অসমীয়াক গৰ্বিত কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা মই বিশ্বাস কৰোঁ মোদী ডাঙৰীয়া তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ'ব ভাৰত বিশ্বগুৰু হ'ব আৰু আমি আমাৰ অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম আজি আমি সকলোৱে মোদী ডাঙৰীয়াৰ ভাষণ শুনিবলৈ ইয়াত আহিছো অসম গণ পৰিষদ UPPL আৰু বিজেপি দলে একেলগে আমি ১৪খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছো মই বিশ্বাস কৰোঁ এইবাৰ আমি লোকসভাত ১৪খন আসনতে বিজয়ী হ'বলৈ আমি সক্ষম হ'ম মই পুনৰবাৰ মোদী ডাঙৰীয়াক অসম ভ্ৰমণৰ বাবে ধন্যবাদ জনাইছো আৰু অসমবাসীক তেখেতৰ হৃদয়ত ৰখাৰ বাবে আকৌ এবাৰ মই কৃতজ্ঞতা জনাইছো শ্ৰদ্ধাৰ ৰাইজ বিহুৰ বতৰ মোদী ডাঙৰীয়া আমাৰ মাজত আহিছে আমি পাহৰি যাব নালাগে যোৱাবাৰো মোদী ডাঙৰীয়া এই সময়তে অসমলৈ আহিছিল আৰু অসমৰ বিহুক বিশ্বৰ দৰবাৰলৈ তেখেতে লৈ যোৱাত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল আমি সকলোৱে মোদী ডাঙৰীয়াক অভিনন্দন জনাইছো কৃতজ্ঞতা জনাইছো আৰু অসমৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে তেখেতৰ আশীৰ্বাদ আৰু সহায় সহযোগিতা কামনা কৰিছো শ্ৰদ্ধাৰ ৰাইজ আমি সকলো ৰেডি আছো নে নাই বিজেপিক ভোট দিবৰ বাবে এজিপিক ভোট দিবৰ বাবে ৰেডি আছো নে নাই UPPLক ভোট দিবৰ বাবে ৰেডি আছো নে নাই আজি মই ইয়াতে অৰুণোদয়ৰ কথা কোৱা নাই ইলেকশ্যনৰ পিছত ঘৰে ঘৰে অৰুণোদয় মই আগতে কৈ থৈ দিছো লাখপতি বাইদেউ হ'ব লাখপতি ভিনদেউ হ'ব সকলোকে একেলগে লৈ কাম কৰিম সকলোকে মই অনুৰোধ কৰিম সকলোৱে নিজৰ নিজৰ স্থানত থিয় হৈ মোদী ডাঙৰীয়াক অভিনন্দন জনাক আৰু মোৰ লগত একেলগে কওক নৰেন্দ্ৰ মোদী আৰু ডাঙৰকৈ কওক নৰেন্দ্ৰ মোদী ধন্যবাদ জয় হিন্দ বন্দে মাতৰম জয় আই অসম এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত